নমস্কাৰ দৰ্শকসকল, এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। SSLC পৰীক্ষা চলি আছে আৰু মই এটা পৰীক্ষা কেন্দ্ৰৰ সন্মুখত ৰৈ আছোঁ। পৰীক্ষা কেন্দ্ৰটো হ'ল জুৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত আব্দুল আৱাল মেমৰিয়েল হাইস্কুলৰ পৰীক্ষা কেন্দ্ৰ। আৰু ইয়াত এহিয়া আলম নামৰ এজন ছাত্ৰ 577 ৰোল নম্বৰৰ ছাত্ৰজনে কেৱল এটা পৰীক্ষা দিয়াৰ পাছত বৰ্তমান তেওঁ পৰীক্ষা দিয়া নাই, বাকীকেইটা পৰীক্ষা দিয়া নাই আমি পোৱা তথ্যমতে। আৰু তেওঁৰ যি ৰেজিষ্ট্ৰেশ্যন কাৰ্ড তাতো কিছুমান বিসংগতি আমি পাইছোঁ। তেওঁৰ দেউতাকৰ নাম লিখোৱা হৈছে মুছফিকুৰ ৰহমান, কিন্তু তেওঁৰ প্ৰকৃত দেউতাকৰ নাম হ'ল কামাল উদ্দিন। আৰু তেওঁ যি স্কুলখনৰ ছাত্ৰ হিচাপে দেখুওৱা গৈছে, তিনিচুকীয়া হাইস্কুলৰ ছাত্ৰ হিচাপে তেওঁক দেখুওৱা গৈছে, প্ৰকৃততে কিন্তু তেওঁ তিনিচুকীয়া হাইস্কুলৰ ছাত্ৰ নহয় আৰু কোনোবা এখন প্ৰাইভেট বিদ্যালয়ৰ তেওঁ ছাত্ৰ। কিন্তু চৰকাৰী যি নীতি নিয়ম আছে, প্ৰাইভেট বিদ্যালয়ে যদি তেওঁলোকৰ কাগজ পাতি নাথাকে, প্ৰায়ৰ পাৰ্মিশ্যন নাথাকে, তেওঁলোকৰ যদি বিভাগীয় অনুমতি নাথাকে, তেন্তে তেওঁলোকে কোনো ছাত্ৰকে ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে। কিন্তু তেওঁলোকে বক্ৰ পথেৰে এই তিনিচুকীয়া বিদ্যালয়ত এই ছাত্ৰজনৰ নাম ভৰ্তি কৰিছে। আৰু আমি জানো কোনখন স্কুলৰ পৰা তেওঁ ছাত্ৰ হিচাপে আহিছে, কোনখন প্ৰাইভেট স্কুলৰ ছাত্ৰ, আমি সেইটোও জানো। আমি পৰৱৰ্তী প্ৰতিবেদনত সেইখিনি কথা ক'ম। কিন্তু এই ছাত্ৰজন এতিয়া ইয়াত যিহেতু আহিছে, তেওঁৰ দেউতাকৰ নাম দুটা আৰু তেওঁ এটা পৰীক্ষা দিয়াৰ পাছত তেওঁ পৰীক্ষা আৰু দিয়া নাই। কি হৈছে এই কথাখিনি আমাক লাগে। আৰু তৃতীয়তে এই ছাত্ৰজন বয়স যি ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত দেখুওৱা হৈছে, তেওঁৰ জন্ম হৈছে 2000 চনত। আৰু সেই অনুসৰি আপুনি যদি চাব বিচাৰে, তেওঁৰ বয়স হ'ব 26 বছৰ বা 25 বছৰ। কিন্তু এজন 25 বছৰীয়া ছাত্ৰই জানো মেট্ৰিক পৰীক্ষা দিয়ে? তেওঁ MA পাছ কৰি তেওঁ ঘৰত বহিব লাগিছিল, কিন্তু বৰ্তমান তেওঁ মেট্ৰিক দি আছে। ইয়াৰ অন্তৰালত কি আছে আৰু কি ৰহস্য সোমাই আছে, এই ভিতৰুৱা অঞ্চলত যিবিলাক পৰীক্ষা কেন্দ্ৰ আছে, এই কেন্দ্ৰসমূহত কি চলি আছে, এইটো স্কুলসমূহৰ যি IS আছে, পৰিদৰ্শক আছে, জিলা স্কুল পৰিদৰ্শক আছে, তেওঁলোকে এই কথাখিনি গোটেই কথাখিনি তেওঁলোকে গম পাইছে নে তেওঁলোকৰ নাকৰ তলতে কোনোবা এটা বিয়াগুণ চক্ৰই এনেধৰণৰ দুৰ্নীতি সংগঠিত কৰিছে। আমি এই বিষয়ে পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম। কিন্তু বৰ্তমান পৰ্যায়লৈকে আমি ইমানখিনি আপোনালোকক জনাব বিচাৰিছোঁ, এই এজন ছাত্ৰ তেওঁৰ এটা পৰীক্ষা দিয়াৰ পাছত আৰু বৰ্তমান পৰীক্ষা দিয়া নাই আৰু তেওঁৰ বয়সৰ বিসংগতি ধৰা পৰিছে। লগতে তেওঁৰ দেউতাকৰ নাম দুটা হিচাপে আমি গম পাইছোঁ। আৰু লগতে এখন প্ৰাইভেট বিদ্যালয়ত পঢ়িছে, যিখন বিদ্যালয়ত কোনো প্ৰায়ৰ পাৰ্মিশ্যন নাই, আৰু সেই বিদ্যালয়খনে অন্য এখন বিদ্যালয়ত ৰেজিষ্ট্ৰেশ্যন কৰাই ইয়াক এই ল'ৰাজনক পৰীক্ষা দিয়াইছে। মই আব্দুল আৱাল মেমৰিয়েল হাইস্কুলৰ অফিচাৰ ইনচাৰ্জ প্লাছ হেডমাষ্টাৰ চেণ্টাৰ ইনচাৰ্জ। প্ৰথম পৰীক্ষাৰ দিনাখন যেতিয়া ইনভিজিলেটৰ আহি আমাক জনাইছে যে এজন ছাত্ৰ এডমিটত তেওঁৰ ফটোটো নাই, লগে লগে মই গৈছোঁ, গৈ ছাত্ৰজনক সুধিলোঁ তোমাৰ নাম কি? কৈছে এহিয়া আলম, ৰোল নং কিমান? 577। তাৰপিছত মই কৈছোঁ যে তোমাৰ ফটো কিয় নাই, কিয় ফটো নাহিলে? ল'ৰাটোৱে কৈছে যে মইতো নাজানো, স্কুলৰ পৰা মোক এডমিট দিছে, ফটো নাই, এই বিষয়েতো মই একো নাজানো। মই ল'ৰাটোক কৈছোঁ যে তুমি এহিয়া আলম বুলি আমি কেনেকৈ গম পাম? নিশ্চয় এটা ডকুমেণ্টছ থাকিব লাগিব তোমাৰ। গতিকে অহা পৰীক্ষাত তুমি তোমাৰ আধাৰ কাৰ্ডটো লৈ আহিবা। আধাৰ কাৰ্ডটো চালেই আমি গম পাম যে এইটো তুমি এহিয়া আলম নে কোন, বা তোমাৰ মাকৰ নাম, দেউতাকৰ নাম তাতেই ওলাই যাব। কিন্তু ল'ৰাটো ছেকেণ্ড পৰীক্ষাত অহা নাই। এইফালে IS ছাৰো আহিছে 9টা বজাত। IS ছাৰ আহি পেলাই মোক ডাইৰেক্ট সুধিছে যে 577 ৰোল নং ল'ৰাটো আহিছেনে? কৈছোঁ মইতো দেখিছোঁ এতিয়ালৈকে অহা নাই। ছাৰ আহকচোন, ৰুমত যাওঁ। ছাৰক লৈ পেলাই মই ৰুমত গৈছোঁ, গৈ পেলাই ছাৰক দেখুৱাইছোঁ যে 577 অহা নাই। গতিকে ল'ৰাটো ডুপ্লিকেট হ'ব পাৰে, কাৰণ তেওঁতো তাক মই কৈ দিছোঁ যে তুমি আধাৰ কাৰ্ডটো লৈ আহিবা। গতিকে আধাৰ কাৰ্ডৰ লগত এডমিটৰ মিল থাকিলে তাক পৰীক্ষাত বহিবলৈ দিলোহেঁতেন, আৰু যদি মিল নাথাকিলে তাক এক্সপেল কৰি দিলোহেঁতেন। এইটো আমাৰ ক্লিয়াৰ কথা। কিন্তু ল'ৰাটো আৰু ছেকেণ্ড পৰীক্ষাত অহাই নাই। গতিকে এইটো দুখ কৰিলে যিখন স্কুলৰ পৰা তেওঁ ৰেজিষ্ট্ৰেশ্যন কৰিছে তিনিচুকীয়া হাইস্কুলৰ পৰা। গতিকে তাতে পঢ়ে নে কোনোবা বেঞ্চাৰ স্কুলত তাৰ লগত
ৰেজিষ্ট্ৰেশ্যন হ'ব পাৰে, কিন্তু ৰেজিষ্ট্ৰেশ্যনৰ নম্বৰত স্কুলৰ নামটো আহিছে তিনিচুকীয়া হাইস্কুল। আৰু আজিকালি নতুন নিয়ম মতে কিন্তু ভেঞ্চাৰ স্কুলত যদি কাগজ পাতি নাথাকে চৰকাৰী স্কুলত কিন্তু নাম পঞ্জীয়ন কৰিব নোৱাৰে বুলি এটা পাৰে না? সেৱা কোড থাকিলে প্ৰাইভেট স্কুলে নিজে নিজে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে, আৰু যদি সেৱা কোড নাথাকে তেনেহ'লে এই প্ৰভিন্সিয়েলাইজ বা ৰিকগনিশ্যন স্কুলৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। তাৰপিছৰ পৰা আৰু ল'ৰাটো স্কুলত অহাই নাই, পৰীক্ষাত অহা নাই। আমি ৰিপৰ্ট দি আছো, ডেইলি যিটো ৰিপৰ্ট গৈ আছে চেণ্টাৰৰ পৰা, সেই ৰিপৰ্টত তেওঁ এবচেণ্ট বুলি ৰিপৰ্ট গৈ আছে। স্যার আপুনি কি ক'ব, এজন ল'ৰা প্ৰথম পৰীক্ষা দিলে, তেওঁৰ পৰীক্ষাৰ এডমিটত ফটো নাই, তাৰপিছত আপুনি আধাৰ বিচাৰিলে, এই গোটেই এজন আপুনি এটা স্কুলৰ মুৰব্বী হিচাপে আপুনি ঘটনাটো কি বুলি ক'ব, কি ভাবিছে? ল'ৰাটো আহিলেহে বা ল'ৰাটোৰ লগত কথা পাতিলেহে গম পালোহেঁতেন ল'ৰাটো ক'ৰ পৰা আহিছে, সেইটোতো আমি নাজানো। কেৱল মাত্ৰ ল'ৰাটোৰ পৰিচয় 577 ৰোল নং আৰু তেওঁৰ নাম ইহিয়া আলম, এইখিনিলৈকেহে আমি জানো। দেউতাৰ নাম কি? দেউতাকৰ নামটো ক'ব নোৱাৰিলো, এতিয়া ষ্টেটমেণ্ট চালে গম পাম। আমি পোৱা তথ্য মতে ল'ৰাজনৰ জন্ম 2000 চনত আৰু তেওঁ বৰ্তমান বয়স 26 বছৰ। বাপেকৰ নামো খেলি মেলি, মাকৰ নামো খেলি মেলি, বহুত এটা আছে মুশফিকুৰ ৰহমান, এটা আছে কামালউদ্দিন। ক'ব পাৰে কিজানি। এইটো যিখন স্কুলৰ পৰা আহিছে সেইখন স্কুলৰ হেডমাষ্টাৰ আপুনি সোধা নাই? সুধিছো, তেখেতে কৈছে যে হেৰি আমাৰ এইটো ভুল হৈ আহিছে, আমি কাৰেকশ্যনত দিছো। কাৰেকশ্যন দিছে? কাৰেকশ্যনত দিছে বুলি কৈছে। কাৰেকশ্যন দিছে, এক্সাম ইজ গোয়িং অন, তাতে কাৰেকশ্যন দিছে। এইটো এজন ল'ৰা লাইফ লৈ এইটো ডাঙৰ খেলা। এইটো হেডমাষ্টাৰৰ নাম কি এইটো স্কুলৰ? তিনিচুকীয়া হাইস্কুলৰ হেডমাষ্টাৰৰ নাম মুকিতুৰ ৰহমান। আপুনি তেখেতক সুধিছে, চাৰ্চ কৰিছে? তেখেতক মই সুধিছো যে এনেকুৱা তোমাৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন হোৱা এটা ছাত্ৰ 577 ৰোল নং পৰীক্ষাত আহিছিলে, কিন্তু পৰীক্ষাত আমি এইটো আধাৰ কাৰ্ডটো আনি বুলি কৈছিলো, এতিয়ালৈকে পিছদিনা তাৰ পিছৰ পৰীক্ষাৰ পৰা তেওঁ আৰু অহা নাই। গতিকে তুমি ল'ৰাটো কিয় অহা নাই বা আধাৰ কাৰ্ড কিয় লৈ নাহিলে? তেতিয়া মুখিতৰে কৈছে যে হেৰি তাৰ ৰেজিষ্ট্ৰেশ্যন নামটো বাপেকৰ নাম মাকৰ নামটো ভুল আহিছে, তাৰ কাৰেকশ্যনৰ কাৰণে আমি এপ্লাই কৰিছো, তেনেকৈ কৈছে। মানে গাঁৱৰে মন্তব্যটা দিছে। হয়, আপোনাৰতো আইডিয়া পাক্কা যে এইটো ডুপ্লিকেট ষ্টুডেণ্ট হয়, আৰু সেইটো তিনিচুকীয়া স্কুলে কৰিছে। এইটো যদি ডুপ্লিকেট নহয় তেনেহ'লে কিয় নাহিলে? মেইন কথাটো সেইটো, ডুপ্লিকেট হয় কাৰণে নাহিলে, নহ'লে পলাইছে। আৰু আহিলে যদি তেওঁ আধাৰ কাৰ্ড লৈ আহিলেহেঁতেন, আৰু আধাৰ কাৰ্ডৰ লগত এডমিটৰ মিল নাথাকিলে আমি ডাইৰেক্ট এক্সপেল কৰি দিলোহেঁতেন। এনেধৰণৰ বিভিন্ন বা বাতৰি তথা প্ৰমোচনৰ বাবে আপুনি আমাক যোগাযোগ কৰিব পাৰে 7002171404 এই নম্বৰত।